Hello everyone, good morning. এয়া আজি উঠি পেলাই ভাবিলোঁ ব্ৰেকফাষ্টত কি বনাওঁ। এনেই মানে কি হয়, বেবী শুই থকা সময়তে ফটাফট ব্ৰেকফাষ্টটো বনাব লাগে। সেইকাৰণে আজি মানে সি শুই আছিলে, অকণমান বেছি সময় পাইছিলোঁ, সেইকাৰণে ভাবিলোঁ মই ৰুটি চব্জিকে বনাওঁ। আৰু মই এনেকৈ বিলাহী ভেন্দি আলু এনেকৈ মিক্স এখন চব্জি বনাইছোঁ। এনেকৈ শুকানকৈ বনালে তেওঁ খাই বৰ ভাল পায়, সেইকাৰণে ভাবিলোঁ তেওঁৰ পচন্দৰ মতে বনাওঁ। আজি ইমান দিনৰ মূৰত বনাই আছোঁ ৰুটি চব্জি, সদায় বনাই থাকিব ক'তনো সময় পাওঁ। তাৰপিছত এফালে মই চব্জিখন বহাই দিলোঁ আৰু ভাবিলোঁ লগে লগে ৰুটিখিনিও বনাই যাওঁ, সোনকালে হ'ব। তাৰপিছত কাম কৰি কৰি ভাবিলোঁ বাবাক একবাৰ চাই আহোঁ, সি শুই আছেনে সাৰ পালে। তাৰপিছত আহিছোঁ, সি এনেকৈ ধুনীয়াকৈ উল্টা হৈ শুই আছে। বেবীবিলাক প্ৰায় এনেকৈ খোৱা দেখা পাওঁ, ইহঁতে বোলে এনেকৈ শুই বৰ ভাল পায়। তাৰপিছত এয়া ৰুটিখিনি ধুমধাম বনাই ল'লোঁ, আকৌ সাৰ পালে দিগদাৰ হ'ব মোৰ, সেইকাৰণে ফটাফট ৰুটিখিনি বেলি পেলাই বনাই গৈ আছোঁ। তাৰপিছত ৰুটি চব্জি খাই ব্ৰেকফাষ্টত কোনে ভাল পায়। আমাৰ কি হয়, ব্ৰেকফাষ্টতে বনোৱা হয় ৰুটি চব্জি, আৰু মানে দুপৰীয়ালৈ তেনেকৈ ভাতটো খাবই লাগিব, নহ'লে কি হয় গেছ হয় ন, গেছৰ ভয় এটাও থাকে। বেছি ৰুটি চব্জি খালেও মানে গেছৰ প্ৰব্লেম হয়, সেইকাৰণে ৰাতিপুৱা সময়ত এনেকৈ মানে খোৱা হয়। ৰাতি আমি কেতিয়াও ৰুটি চব্জি নাখাওঁ। তাৰপিছত এয়া এনেকৈ বনাই থাকোঁতে বোলো তেওঁক গৰম গৰম ছাৰ্ভ কৰি দিওঁ। আজিলৈ ইমানে, বাই বাই।